ঐ বাবৰে চাওকচোন গেট খোলাৰ লগে কেনেকুৱা আহে মানুহবিলাক। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনত দিয়া ব্লগ। আজি আমি এতিয়া ক'ত আহি গ'লো? আলিপুৰদুৱাৰৰ পৰা ক'ত যাম? কোচবিহাৰ লৈ যাম। তো বন্ধুসকল চাই থাকক। আৰু আমি ৰাতি 2টা বজাতে ওলাইছো ন। আজি ৰাতিপুৱাইহে আৰম্ভ কৰিছিলো ভিডিঅ'টো। তো বন্ধুসকল চাই থাকক নকৰাকে। অৰুজ্যোতি দা, এইটো কি কৈছিল? এইটো ঘড়ীটো এইটো চপতি আৰু ইয়াৰ বাঁহৰে ফুটাইছে না লোহাৰে ফুটাইছে নাজানো, চপতি বুলি কোৱা হয়। আৰু এইফালে দেখুৱাই আছো দিয়ক, এই কয় আলিপুৰদুৱাৰ না, সুন্দৰ। এয়া চাব পাৰে, ইয়াৰ পৰা দেখুৱাই আছো আপোনালোকক আলিপুৰদুৱাৰৰ বজাৰ। এয়া চাওক না বন্ধুসকল, একদম মজা। ইয়াকে কয় আলিপুৰদুৱাৰ বজাৰ। এয়া চাওক, ইমান ডাঙৰ বজাৰ আলিপুৰদুৱাৰ। আলিপুৰদুৱাৰৰ পৰা আহি কিনে ডাইৰেক্ট ৰেল গেট। এয়া চাওক, এইফালে ৰেল আহি আছে আৰু আপোনালোকক দেখুৱাইছো ৰেল গেটৰ দৃশ্য। অৰূপজ্যোতি দা, কওকচোন। এই ৰাতিপুৱাৰ পৰা শেষ না? শেষ। টোপনি খুটি দাদা, ভাল না? অ দাদা, ভাল না? সুন্দৰ। এইফালে আহি আছে, এইফালে এনেকুৱা ট্ৰেইন চলি থাকিলে দিব লগা হয় কাৰ বাইক। এতিয়া এন্ট্ৰি কৰি ল'ম। এই গেটটো নুখুলে কিয়? হা, কাৰ বাইক গিলা আপ ডাউন কৰিব বিচাৰে আৰু গেটটা বন্ধ। ঐ বাবৰে চাওকচোন, গেট খোলাৰ লগে কেনেকুৱা আহে মানুহবিলাক। যোনে যেনেকুৱা পাৰে না, বাপৰে, যোনে যেনেকুৱা পাৰে এনেকুৱা কৰি গৈ আছে মানুহবিলাকে দেই। এনেকুৱা আহে ৰেল গেটত, বাপৰে। আৰু কোচবিহাৰ পঞ্চগড়লৈ কিমান কিলোমিটাৰ আছে? আৰু 25 কিলোমিটাৰ। 25 কিলোমিটাৰ। দেখাইছো কোচবিহাৰ 25 কিলোমিটাৰ আছে বোলে। তো বন্ধুসকল, এতিয়া মানে কোচবিহাৰ পঞ্চি কিলো এয়া চাব পাৰে। অৰূপজ্যোতি দা, পঞ্চিলো না কোচবিহাৰ? এইটো ৱেলকাম গেট। সুন্দৰ, এয়া চাব পাৰে। এইটো দেখি আছে আপোনালোকে কোচবিহাৰৰ মানে ৱেলকাম গেটখন আপোনালোকক দেখুৱাই আছো। এয়া চাব পাৰে অৰূপজ্যোতিৰ দাৰ সৈতে একদম চাওক না, সঁচাকে দেখুৱাইছো দিয়ক। এয়া চাব পাৰে বন্ধুসকল, এইটো হৈছে ৱেলকাম গেট কোচবিহাৰৰ। সুন্দৰ, এয়া চাব পাৰে, সুন্দৰকে দেখুৱাইছো কোচবিহাৰৰ ৱেলকাম গেট। বন্ধুসকল, ৱেলকাম গেটটো পাৰ হৈ আহিলো দিয়ক। এতিয়া মানে ডাইৰেক্ট কোচবিহাৰ দেখুৱাইছো ন, ডাইৰেক্ট কোচবিহাৰ। এয়া চাব পাৰে, এইটো হৈছে কোচবিহাৰৰ বন্ধুসকল। এইটো বোলে কোচবিহাৰ পঞ্চি কিলো একদম ফাইনেলি নে অৰূপজ্যোতি দা? এয়া চাব পাৰে কোচবিহাৰৰ দৃশ্য। কোচবিহাৰ মিনি বাছ ষ্টেণ্ড পালো আমি। কোচবিহাৰ মিনি বাছ ষ্টেণ্ড পালো। সুন্দৰ, এয়া চাব পাৰে মিনি বাছ ষ্টেণ্ড। আচ্ছা, ইয়াতে মিনি বাছ ষ্টেণ্ড। সুন্দৰ, এয়া চাব পাৰে তামাম বাছ আছে মেলা। এই কোচবিহাৰ ন, এই যে বাছ। বন্ধুসকল, বাছ ষ্টেণ্ড পোৱাৰ লগে লগে অৰূপজ্যোতি ড্ৰাইভাৰে ৰুম বুকিং কৰি থৈছে নেকি? ৰুম বুকিং কৰি ৰাখিছে। এয়া চাব পাৰে, ইয়াত কিবা হোটেল কয় এতিয়া, হোটেল মা হিৰাণ। এয়া চাব পাৰে, সুন্দৰকে দেখাইছো। হোটেলৰ ভিতৰত সোমালো দিয়ক। তো বন্ধুসকল, ফাইনেলি ৰুমৰ ভিতৰত সোমাই আহিলো। অৰূপজ্যোতিৰ দাৰ মানে একদম ৰাতিতে মানে পুৰা বুক কৰিছিলে না এই ৰুমটো। এয়া চাব পাৰে, ইমান ডাঙৰ ৰুম। এই কিমান টকা? একদিন এক ৰাতি না? একদিন এক ৰাতিৰ কাৰণে কিমান টকা? 600 মান হ'ব না? আৰু এইটো ইমান ডাঙৰ চা ৰুম, আৰু এইফালে বাথৰুম, গা ধোৱা একদম চব আছে না। ইয়াতে গা ধুব পাৰে, ইয়াতে হাগিব পাৰে, ন প্ৰব্লেম। ইণ্ডাছকে বাগৰি আছিলো, এতিয়া মানে আপোনালোকক এই ৰুমৰ ভিতৰৰ পৰা ওলাই কিনে দেখুৱাইছো আপোনালোকক বাছ ষ্টেণ্ড। এয়া চাব পাৰে, এইটো হৈছে বাছ ষ্টেণ্ড। ইয়াৰ পৰাই মানে আপোনালোকে মানকাচৰ যাব পাৰে, শিলিগুৰি যাব পাৰে, ক'ত যাব পাৰে নাজানো আৰু মানে দুটা। ইয়াতে মা হীৰা হোটেলত। এই দৰ্জাটো ঝাপাই দিল। ঐ খুল সময় নাই। আৰে লগে লগে বন্ধ কৰে, লগে লগে বন্ধ কৰিব লাগে নাটক। ৰাতিপুৱাই খাবলৈ আহিছো বিৰিয়ানী, লেকিন দিছে কি কেচৰি আৰু ডিম। কি কোচবিহাৰত কি এনেকুৱা নেকি ৰাতিপুৱাৰ খানা? কেচৰি আৰু ডিম। এয়া চাব পাৰে, কিটো ভেন্দি ভাজা আছে, ডিম, এইটোৱে বিৰিয়ানী। কোচবিহাৰৰ মানে খেচাৰিটো খাই আহিলো, আহি কিনে গা ধুই ললো আৰু ই ডাইৰেক্ট শুই আছে, ভাগৰ লাগিছে। এই খেচাৰিটো কিমান দাম লৈছে? এক প্লেট 30 টকা। 30 টকা না?
এই 30 টকাতে আমি পেট ভৰাই খাই ললো কেচেৰি এইটো কোচবিহাৰ রাজবাড়ির জাম রাজবাড়ি তো বন্ধুসকল নেক্সট ভিডিওত আমি আপোনালোকক দেখুৱাম ৰাজবাৰীৰ ভিডিও তো বন্ধুসকল ভিডিওটো চাই কিনে পালে যদি ভাল লাগে তেনেহলে লাইক শেয়ার কমেন্ট আৰু চেনেলটো সাবস্ক্রাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো থাপাক কৰি মাৰা দিয়ক তো বন্ধুসকল আজি মানে ধন্যবাদ।